UPPL BPF আজি ফকিৰা গ্ৰাম যদি আমি উদাহৰণ হিচাপে লওঁ আমি ফকিৰা গ্ৰামৰ ভিতৰতে গম পাই গৈছো যে কেনেদৰে UPPL আৰু BPF ৰ গোপন শক্তি বিজেপি লগত আছে ল'ৰা ছোৱালী ভুগিব লাগিব আৰু যদি আপোনালোকৰ শুদ্ধ হয় তেতিয়াকে ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছো যে কাৰো কথা আপোনালোকে নুশুনিব অন্তৰ আত্মা খুলক যে আপোনালোকে আপোনালোকৰ ভোটটো কাট দিলে আপোনালোকে শান্তিৰে থাকিব পাৰিব কৰিম কিন্তু আজিৰ তাৰিখত বঙালীসকলৰ সমস্যা সমাধান কৰিব পৰা নাই দ্বিবতৰ সমস্যা সমাধান কৰিব পৰা নাই উল্টা বিপৰীত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তোমালোকে নিজকে বাংলাদেশী হিচাপে সাৰ্টিফিকেট দিয়া এয়া হল তেওঁলোকৰ বঙালী সমাজৰ প্ৰতি দায়বদ্ধতা যদি বঙালী সমাজৰ লগত আটাইতকৈ বেছি কোনোবা যদি অন্যায় কৰিছে আটাইতকৈ বেছি যদি কোনোবাই অপমানিত কৰিছে বৰ্তমানৰ সময়ত হেয়া হৈছে ভাৰতীয় জনতা পাৰ্টি দল খবৰ লওক দিল্লীত বিজেপি দলৰ ডাঙৰ ডাঙৰ নেতা আজি তেওঁলোকে বঙালী ভাষাক অপমানিত কৰিছে পিছত বিধানসভা নিৰ্বাচন হ'বলৈ গৈছে আজিৰ পৰা 7 মাহ পিছত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে সেই কাৰণে আমি বিধানসভা নিৰ্বাচনত আমি সকলোকে আমি কৈছো যে খালি ঘৰত বহি থাকিলে নহব আমি ৰণত নামিব লাগিব আমি সংগঠন বনাব লাগিব আৰু আমি নিৰ্বাচন সম্পৰ্কে আমি কৈছো যে আহা 2026 চনত যুঁজ এখন হ'ব আজি অসমৰ মানুহে গম পাই গৈছে যে বিজেপি দলত বিভিন্ন ধৰণৰ চোৰ ডকাইত সোমাই আছে ভোট চোৰ গৰু চোৰ মাটি চোৰ চৰকাৰী আঁচনি চোৰ সুবিধাবোৰ দুখীয়া মানুহক নাপায় তো সেই কাৰণে যেতিয়ালৈকে অসমৰ নেতৃত্বত এনেকুৱা এটা দল ল'ব আৰু তেওঁলোকৰ দলৰ নেতৃত্বত এনেকুৱা কিছুমান মানুহ হ'ব তেতিয়ালৈকে বিজেপি দলৰ উন্নয়ন হ'ব নোৱাৰে আৰু অসমৰ উন্নতি হ'ব নোৱাৰে সেই কাৰণে অসমৰ ৰাইজে বিকল্প বিচাৰিছে বহুত বিজেপি অগপ দল এনেকুৱা এটা পৰিস্থিতি ত্যাগ কৰিবলৈ বিচাৰে কংগ্ৰেছ দলটোক যোগ কৰিবলৈ বিচাৰে আৰু কংগ্ৰেছও আজি আমি বিভিন্ন ক্ষেত্ৰত মহিলাসকলক আগবঢ়াই লৈ গৈছোঁ ফকিৰা গ্ৰামত এগৰাকী ভাল মহিলা প্ৰাৰ্থী আমাৰ নিশ্চয় ভৱিষ্যত তেখেতৰ বিজয় হ'ব আজিৰ তাৰিখত আমাৰ যিদৰে প্ৰস্তুতি যথেষ্ট ভাল যথেষ্ট সন্তুষ্ট সকলোৱে কষ্ট কৰি আছে সময় সময় আমাৰ পৰিস্থিতি আৰু ভাললৈ গৈ আছে বৰ্তমান বিটিআৰ নিৰ্বাচনত আমি আটাইতকৈ ভাল ফলাফল আমি দিবলৈ চেষ্টা কৰি আছোঁ একদম এতিয়া নিৰ্বাচন এতিয়া লাহে লাহে একদম গৰম হৈ গৈছে তো বিটিআৰ নিৰ্বাচনৰ বাহিৰে এতিয়া বেলেগ কিবা চিন্তা কৰাটো অলপ কষ্ট বিটিআৰ নিৰ্বাচনত এতিয়া আমি সকলোৱে জানে প্ৰাণে আমি ইয়াত জোৰ দি আছোঁ যিহেতু UPPF BPF দল আজি দুয়োটাই তেওঁলোকৰ কামবোৰ দেখিলে এনেকুৱা লাগে যে দুয়োটা দলৰ গোপন শক্তি গোপন বুজাবুজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে তো ৰাইজৰ মাজত কেনেদৰে আমি এটা সঠিক বাস্তৱ বিকল্প হ'ব পাৰোঁ তাৰ বাবে আমি জানে প্ৰাণে লাগি আছোঁ আগতে বিটিআৰটো আমাৰ বিটিআৰ এতিয়াও আমি একদম নিৰ্বাচনটো গৰম 24ত এটা কথা ঠিক যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'বলৈ গৈছে হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট কোনদিনা কোন তাৰিখে হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতি ভেষণ ধৰি ইয়াত আহি পেলাই এতিয়া কেণ্ডিডেট হৈছে সকলো জানে গতিকে আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাক যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে হাগ্ৰামা মহিলাৰীক ভোট দিয়ক হাগ্ৰামা মহিলাৰীক এটা ভোট দিয়া মানে দুটা ভোট হিমন্ত বিশ্বই পোৱা আজি বড়ো জাতিৰ মাজত ভাগ কৰিছে আজি হিমন্ত বিশ্ব শৰ্মাই যি প্ৰমোদ বড়ো আমাৰ লগত মিল নাই নীতি আদৰ্শৰ মিল নাই কিন্তু এই প্ৰমোদ বড়োৰ সহায়তে আজি হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ কৰিছিল আজি বড়ো জাতিৰ মাজত ভাগ কৰিবলৈ ওলাইছে আজি কোচ ৰাজবংশী লোকসকলক গুৰুকে পিটিছে সেইকাৰণে কোচ ৰাজবংশী লোকসকলেও কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে আমি আহ্বান কৰিছোঁ এইবাৰ যে সকলোৱে বিবেক ভোট দিব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত লোৱাৰ পিছতে আজি হিমন্ত বিশ্ব শৰ্মাৰ ৰাতি টোপনি নাইকিয়া হৈছে আৰু আপোনালোকে চাব আগত গৈ এই অঞ্চলে নহয় বিভিন্ন অঞ্চলত কংগ্ৰেছৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে এইবাৰ কংগ্ৰেছ দলক ভোট দিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে আমাক নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পাহৰি যায় আমি ডক্টৰ
হোসনাৰা বেগম ডাঙৰীয়ানীক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। মই আজি 3 দিন ধৰি ইয়াত লাগি আছো। ৰাইজৰ বিপুল সঁহাৰি পাইছো। ইয়াত যিজন আছে বিজেপিৰ কেণ্ডিডেট অৰূপ দে ডাঙৰীয়াৰ প্ৰতি মানুহ অতিষ্ঠ হৈছে। মানুহে অহংকাৰী নেতা বিচৰা নাই। মানুহে সহজ ভোটত জয়ী কৰাই যোৱা নেতাজন সহজ সৰল বিচাৰিছে। হোসনাৰা বেগম ডাঙৰীয়ানী এগৰাকী সহজ সৰল শিক্ষিত নেত্ৰী। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া ইয়ালৈ আহি আছে। গতিকে আমি আশা কৰিছো যে ইয়াত সকলো যিসকল ভোটাৰ আছে সকলোৱে বিপুল ভোটত জয়ী কৰাব বুলি আমি আশা ৰাখিছো। BTCত যেনেকে এটা সময়ত হাগ্ৰামা ডাঙৰীয়াকে ডেভেলপমেণ্টৰ কাৰণে দিয়া হৈছিলে, নিজৰ ডেভেলপমেণ্ট হ'ল, কিন্তু ইয়াত মই আজি আহোঁতে ৰাস্তা ঘাটবিলাক দেখিছো ইয়াত তেনেকুৱা ডেভেলপমেণ্ট হোৱা নাই। UPPLৰ প্ৰধান যিজন আছে প্ৰমোদ বড়ো ডাঙৰীয়া, তেওঁৰ প্ৰতিও মানুহে আজি তাৰিখত তেওঁলোকো হিমন্ত বিশ্ব শৰ্মাৰ চাবিত চলি থকা চৰকাৰ এখন মানুহে বিচৰা নাই। মানুহে এখন স্বতঃস্ফূৰ্তভাৱে এখন চৰকাৰ ইয়াত বিচাৰিছে। BTCত শান্তি বিচাৰিছে, ডেভেলপমেণ্ট বিচাৰিছে। গতিকে মোৰ বিশ্বাস এবাৰ আমাৰ এই BTC ইলেকশ্যনত কংগ্ৰেছে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। চাওক, 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি কৈ পেলাই তেওঁলোকে গাড়ী দখল কৰিছিল। আজি আপোনালোকে দেখিছে উজনিত অসম জ্বলিছে। আপোনালোকে ইয়াত দেখিছে নামনিত সিদিনাখন পুলিচ লগাই কোচ ৰাজবংশী যিসকলে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে নিজৰ ন্যায্য প্ৰাপ্যৰ কাৰণে, পুলিচ লগাই তেওঁলোকক অত্যাচাৰ কৰা হৈছে। গতিকে ৰাইজে গণতান্ত্ৰিকভাৱে ৰাইজৰ যিবিলাক সুবিধা, ৰাইজৰ যিবিলাক প্ৰাপ্য এইবিলাক পোৱাৰ এটা পৰিৱেশ ঘূৰাই বিচাৰিছে। কংগ্ৰেছে এটা দল যি ৰাইজৰ কথা শুনে। গতিকে মোৰ বিশ্বাস যে এইবাৰ ইয়াত থকা যিসকল কোচ ৰাজবংশী লোক আছে, যিসকল আমাৰ মুছলমান সম্প্ৰদায়ৰ লোক আছে, যিসকল বেংগলী সম্প্ৰদায়ৰ লোক আছে, আদিবাসী আছে, সকলোৱে এইবাৰ এখন কংগ্ৰেছৰ চৰকাৰ ইয়াত বিচাৰিছে। মোৰ বিশ্বাস যে BTCত এইবাৰ আমাৰ ভাল ফল দেখাবলৈ আমি সক্ষম হ'ম। আৰু BPF এসময় BPF আছিলে, এতিয়া UPFৰ লগত আকৌ এবাৰ BPFৰ লগত দুইটা নাও ভৰি দি হিমন্ত বিশ্ব শৰ্মা গৈ আছে। এইফালে UPFৰ নাম আছে, এইফালে BPF নাম আছে।